অসমবাসীৰ এটা গৌৰৱৰ সোণালী দিন তথা অসমবাসীৰ এটা আজি পবিত্ৰ দিন, যিটো দিনত অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা যোদ্ধা বীৰ দেশপ্ৰেমী লাচিত বৰফুকনৰ আজি দিনটোতেই তেখেত জন্ম হৈছিল। আজি এই দিনটোতেই লাচিত দিৱস হিচাপে সমগ্ৰ অসমবাসীয়ে পালন কৰে। তাৰ লগতে সংগতি ৰাখি চিলাপথাৰ চুকাফা ভৱনত চিলাপথাৰ বেতনী পাম আৰু মালিনীপুৰ আঞ্চলিক সমিতিয়ে আজি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লৈছে। যিহেতু আজি বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল যদিও যোৱাকালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুৱে আমাক ব্যাকুল কৰি তোলাৰ লগতে অসমবাসীয়ে এজন অসমীয়া সুসন্তান তথা ৰাজনীতিবিদ হিচাপে নহয়, এজন অসমীয়া সন্তান হিচাপে এজন অসমৰ প্ৰয়াত মূল্যবোধৰ ৰাজনীতিৰে অসমক এখোজ আগলৈ আগবঢ়োৱা নিষ্ঠাবান সততা আৰু নিকা মুখ্যমন্ত্ৰী হিচাপে অসমখনক তেখেতে বহুতো অৱদান আগবঢ়োৱা মুখ্যমন্ত্ৰীজনাৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগতেই আজিৰ দিনটোতে তেখেতক আমি সোঁৱৰিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি নিবেদিবৰ কাৰণে আজি পবিত্ৰ দিনটোতে আমি লাচিত বৰফুকনৰ আজি দিৱসৰ লগত সংগতি ৰাখি তেখেতকো আমি মৰ্মাহত হৈ অসমবাসীৰ লগত টাইসমূহসকল মৰ্মাহত হৈ তেখেতক আমি বিদায়টো দিয়াটো এইটো চিৰ সত্য কথা। আৰু তেখেতক আমি বিদায় দিবলৈ মন নোযোৱা স্বত্বেও আমি যি আকস্মিকভাৱে তেখেতক আজি মৃত্যুৰ কাৰণে তেখেতক বিদায় দিবৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ অপ্ৰতিদ্বন্দ্বী নেতা আমাৰ কংগ্ৰেছ পাৰ্টিৰ পিতামহ অতি জনপ্ৰিয় নেতা ভাৰতৰ ৰাষ্ট্ৰীয় এজন নেতা তৰুণ গগৈদেৱৰ যোৱাকালিৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আজি আমাৰ চিচি বৰুৱা ব্লক আৰু জিলা ব্লক বিশেষভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেতৰ নিচিনা এজন নেতা আমি ভৱিষ্যতে পাবৰ কাৰণে তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ তেখেতৰ যিটো 15 বছৰ তেখেতে অসমখনক শাসন কৰোঁতে অসমৰ অৱস্থা তেওঁ আগবঢ়াই আনিছিলে আৰু বহুতো সমস্যা সমাধান কৰি গৈছে। আমি আশা ৰাখিছোঁ তেওঁৰ নিচিনা নেতা অসমত ওলাবৰ কাৰণে এতিয়াও 100 বছৰ লাগিব নেকি, তথাপিতো তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেতৰ যে আত্মাই সদ্গতি হওক আৰু আমাক তেখেতে প্ৰেৰণা দিয়ক। আমাৰ দল কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিবৰ কাৰণে তেখেতক প্ৰেৰণা দিয়ক। তেখেতৰ আদৰ্শমতে আমি কৰি যাওঁ। তেখেতৰ আমি সদ্গতি কামনা কৰি আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু বন্তি প্ৰদান কৰিছোঁ। আশা ৰাখিছোঁ আমাক 2021 চনৰ নিৰ্বাচনত তেখেতে নিশ্চয় প্ৰেৰণা দি জয়যুক্ত কৰাব।